তো গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। তো আজি আমি গৈ আছোঁ অৰুণাচল প্ৰদেশৰ এনেকুৱা এটা জেগালৈ। তো ইমান পৰিচিত জেগা আৰু গৈ ইমান ভাল লাগে। তো এতিয়া আমি গৈ আছোঁ আণ্ডাৰগ্ৰাউণ্ডৰ মাজে মাজে আমি গৈ আছোঁ। তো ক'ত যাম আপোনালোকে এইটো স্কিপ নকৰাকৈ ভিডিঅ'টো চাওক, তেতিয়া গম পাই যাব। তো গাইজ আমি ক'লৈ আহিলোঁ আপোনালোকে গম পালেই চাগে ভিডিঅ'টো চাই। তো আজি আমি আহিছোঁ অৰুণাচল প্ৰদেশৰ ধুনীয়া এটা প্লেচত স্থাপিত গুম্বা মন্দিৰত। গুম্বা মন্দিৰ হ'ল বুদ্ধদেৱৰ মন্দিৰ। তো আমি বুদ্ধদেৱৰ মন্দিৰ চাবলৈ আহিলোঁ। তো চালোঁ। তো ইমান ধুনীয়া প্লেচত স্থাপিত গুম্বা মন্দিৰ। তো আমি সেৱা ল'লোঁ। তো সকলো ভালে কুশলে থকাৰ আৰু আমি এমাহ ধুনীয়াকৈ এই চকৰিটো ঘূৰাই আছে। তো ব'লক চাই থাকক। তো গাইজ সকলোৰে জানিবলৈ মন যায় মন্দিৰ বা বুদ্ধদেৱৰ এই গুম্বা কেতিয়া স্থাপিত, কিন্তু সেইটো মোৰো জানিবলৈ মন গৈছিল, কিন্তু কোনো মানুহ ইয়াত নাপালোঁ। মানুহ আছিল, নিজৰ কামত ব্যস্ত আছিল। তো পূজাৰীক মই চালোঁ। পূজাৰী তেওঁ পূজা অৰ্চনাত অলপ ব্যস্ত আছিল। তো মই কাকো সোধা নহ'ল। তো মই তাত চালোঁ চাইনবোৰ্ডটো তাত মই চাইনবোৰ্ড দেখা নাপালোঁ আৰু তেনেদৰে থাকি গ'ল। তো বেয়া নাপাব। তো কেতিয়াবা যদি অৰুণাচল প্ৰদেশৰ ইটানগৰ আহিব বিচাৰে, তো যেতিয়া আহে তেতিয়া এই গুম্ফাত বুদ্ধদেৱৰ এই মন্দিৰত নোহোৱাকৈ নাথাকিব। তো ইমান ধুনীয়া প্লেচত আহি খুবেই ভাল লাগিল। তো চাওক, ইমান ওপৰত আছোঁ আমি, ইমান ওপৰত। তো তলত কিমান তলত আছোঁ মানে গমেই নাপাওঁ। যদি তলত কেনেবাকৈ পৰি যাওঁ তেতিয়া বিচাৰি নাপাব চাগে। তো চাওক, এইফালে ইটানগৰৰ চব। তো জুমত ইমানটো আহিছে আৰু তাতকৈ নাহে আৰু বহুত দূৰত আছে। একদম বুদ্ধদেৱৰ মন্দিৰ একদম ওপৰত আছে। তো তলতহে গোটেই ইটানগৰখন আছে। পূৰা ঘৰৰ ওপৰত ঘৰ, তাতে সোমাই মোৰ নিচিনা কথা। ইমান ধুনীয়া প্লেচ, বাপৰে বাপ, চাৰিওপিনে পাহাৰ। তো গাইজ চাই থাকক। তো গাইজ আজিলৈ ভিডিঅ'টো ইমানতে মই সামৰণি মাৰিছোঁ। তো চাই কেনেকুৱা পালে লাইক এণ্ড কমেণ্ট কৰি জনাব, আৰু লগতে যদি ভাল পায় তেতিয়াহ'লে শ্বেয়াৰটো কৰি দিব, আৰু বেছি যদি ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আগন্তুক অহা ন'টিফিকেশ্যন পাই থাকিবলৈ।
তো টাটা বাই বাই, তো লাভ ইউ অল।